নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আমি যেতিয়া শিক্ষা হেতু এপ্লিকেশ্যনত লিভ লওঁ অৰ্থাৎ বৰ্তমান যেহেতু CL এপ্লিকেশ্যনটো তাত এড কৰিব পৰা ব্যৱস্থা হৈছে CL যেতিয়া লওঁ সেই CL এপ্ৰুভ কেনেকুৱা ধৰণে কৰিব লাগে আজি ভিডিঅ'টোৰ জৰিয়তে সেই কথাটো জানিবৰ কাৰণে চেষ্টা কৰিম তাৰ আগতে আমি CL যেতিয়া এপ্লাই কৰিম CL এপ্লাই কৰাৰ সময়ত আপোনালোকৰ এই লিভ নট এভেইলেবল বুলি দেখুৱাব আৰু লিভ নট এভেইলেবল দেখুৱালে তাৰ সমস্যা সমাধানটো কেনেকুৱা ধৰণে কৰিব লাগিব এই কথাটো যদি আপোনালোকে নাজানে ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা লিংক দিয়া আছে সেই ভিডিঅ'টো আপোনালোকে এবাৰ চাই ল'ব যেতিয়া আপুনি CL এপ্লাই কৰিব এপ্লাই কৰাৰ সময়ত পেন্ডিং দেখুৱাই থাকিব আৰু এই পেন্ডিংটো এপ্ৰুভ কেনেকুৱা ধৰণে কৰিব লাগে সেই কথাখিনি আজি ভিডিঅ'টোৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ কৰিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে আপোনালোকৰ মোবাইলৰ জৰিয়তে এটি CL এপ্লিকেশ্যন এপ্ৰুভ কৰিব পাৰিব আপোনালোকে CL এপ্ৰুভ কৰিবলৈ হলে প্ৰথমতে আপোনালোকে যাব লাগিব আমাৰ শিক্ষা হেতু পৰ্টেলত যেতিয়া আপোনালোকে শিক্ষা হেতু পৰ্টেলত যাব এনেকুৱা ধৰণৰ এটি স্ক্ৰিন খোল খাব সকলোৱে জানে গুগল ফায়াৰফক্স অপেৰা মিনি যিকোনো এটা ব্ৰাউজাৰত খুলিব পাৰে আৰু ওপৰৰ এই যে তিনডাল আঁচ আছে এই তিনডাল আঁচত আপুনি ক্লিক কৰিব তিনডাল আঁচত ক্লিক কৰাৰ লগে লগে বিভিন্ন ধৰণৰ আপোনালোকৰ অপচন ওলাই এইটো আপোনালোকে জানে আৰু এই অপচন বিলাকৰ ভিতৰৰ পৰা আপোনালোকে কোনটো অপচনত ক্লিক কৰিব লাগিব এই কথাখিনি চাবৰ কাৰণে চেষ্টা কৰক সাবিদসকল ইয়াৰ 3 নম্বৰ যেটো অপচন এই অপচনটো হৈছে টিচাৰ এণ্ড ষ্টাফ আপুনি ৰে কি কৰক টিচাৰ এণ্ড ষ্টাফ নামৰ যেটো অপচন এই অপচনটোত ক্লিক কৰক টিচাৰ এণ্ড ষ্টাফ নামৰ অপচনটো যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত ভালে কিতেও নতুন অপচন আকৌ খোল খাব আৰু আপোনাৰ সন্মুখত এটি নতুন পেজ ওলাই পৰিব এতিয়া এই পেজটোৰ পৰা একেবাৰে তলৰ ফালে এটি আন অপচন ওলাব সেই অপচনত আপুনি এটা ক্লিক কৰিব লাগিব সাবিদসকল একেবাৰে তলৰ ফালে চাওক ইয়াত এটা অপচন আছে ষ্টাফ লিভ এপ্ৰুভেলছ একেবাৰে তলত চাওক অৰ্থাৎ তলৰ ফালৰ পৰা 3 নম্বৰ অপচনটো হৈছে ষ্টাফ লিভ এপ্ৰুভেলছ আপুনি কি কৰিব লাগিব ষ্টাফ লিভ এপ্ৰুভেলছ নামৰ যেটো অপচন এই অপচনটোত ক্লিক কৰিব লাগিব যেতিয়া আপুনি ষ্টাফ লিভ এপ্ৰুভেলছ নামৰ অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ নামটো ইয়াতে দেখা পাব কিন্তু এইখিনিতে এটা কথা আছে আপুনি ইয়াত নিজৰ নামটো দেখা পোৱাৰ আগতে শিক্ষা হেতু এপ্লিকেশ্যন অৰ্থাৎ জি ঠাইত গৈ আপুনি ৰাতিপুৱা আপোনাৰ এটেন্ডেন্স অনলাইন এটেন্ডেন্সটো দিয়ে তাত আপুনি কি কৰিব লাগিব অনলাইন এই এপ্লাইটো কৰিব লাগিব অৰ্থাৎ অনলাইন ছুটি ল'ব লাগিব আৰু অনলাইন ছুটি লোৱাৰ আগতে আপুনি কি কৰিব লাগিব আপুনি অনলাইন ছুটিটো এড কৰি ল'ব লাগিব আৰু অনলাইন ছুটি কেনেকুৱা ধৰণে ল'ব লাগে বা অনলাইন লিভ কেনেকুৱা ধৰণে এড কৰিব লাগে এই বিষয়ে ভিডিঅ' মই আগতে প্ৰস্তুত কৰি থৈছো আপুনি যদি ভিডিঅ' কিটি চোৱা নাই অনুগ্ৰহ কৰি ভিডিঅ' ডেসক্ৰিপচনত গৈ ভিডিঅ' কিটি চাবৰ কাৰণে চেষ্টা কৰিব যেতিয়া আপোনাৰ সেই পেজটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ টিচাৰ এণ্ড ষ্টাফ লিভছ বুলি এই অপচনটো ওলাব আৰু ইয়াত আপোনাৰ নামটো ওলাব মই এটা নামবিলাক দেখুৱাই দিয়া নাই আমাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নামবিলাক ইয়াতে আছে নামবিলাক দেখুৱা নাই আৰু একেবাৰে আপুনি যেতিয়া ঠেলি থাকিলে একেবাৰে ৰাইট কৰ্নাৰত আপুনি এটা অপচন আন এটা অপচন দেখাব সেইটো হৈছে একেবাৰে লাষ্টৰ অপচন দুটা হৈছে অপচনটো হৈছে একচন আৰু একচনৰ আগৰ অপচনটো হৈছে ষ্টেটাস একচনত আপোনাৰ কি থাকিব ভিউ অপচন বুলি এটা অপচন আহিব আপুনি তাত ক্লিক কৰি দিবলৈ বৰ্তমান ভিউটো নাই যেহেতু এটা এপ্ৰুভ অলৰেডি হৈ আছে ভিউত ক্লিক কৰাৰ পিছত আপুনি এপ্ৰুভ আৰু ৰিজেক্ট পাব কিবা কাৰণত এইটো অৱশ্যে প্ৰধান শিক্ষকে কৰিব লাগে এই কামটো প্ৰধান শিক্ষকে কৰিব লাগে এপ্ৰুভ আৰু ৰিজেক্টটো প্ৰধান শিক্ষকে কৰিব আপুনি কৰিব নোৱাৰে বা আপুনি কৰাৰ এইখিনি অধিকাৰ নাই কাৰণ CLটো যেটো প্ৰধান শিক্ষকে দিয়ে গতিকে প্ৰধান শিক্ষকে এই কামখিনি কৰিব গতিকে যেতিয়া ভিউত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ নামটো আহিব আৰু আপোনাৰ ইয়াতে এপ্লিকেশ্যনখন ইয়াতে প্ৰধান শিক্ষকে দেখা পাব গতিকে যদি এপ্ৰুভ লিভটো এপ্ৰুভ কৰিব লাগে তেতিয়া এপ্ৰুভত ক্লিক কৰিব এপ্ৰুভত ক্লিক কৰাৰ লগে লগে ইয়াতে এপ্ৰুভ বুলি আহিব আৰু ৰিজেক্টত ক্লিক কৰাৰ লগে লগে ইয়াতে ৰিজেক্ট বুলি আহিব গতিকে এনেকুৱা ধৰণে ইয়াতে যেতিয়া ৰিজেক্ট কৰিব তে ডিক্লাইন বুলি আহিব আৰু ইয়াতে এনেকুৱা ধৰণে এপ্ৰুভ বুলি আহিব গতিকে এনেকুৱা ধৰণে আপোনালোকে CLটো এপ্লাই কৰাৰ পিছত এপ্ৰুভ কৰিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথা ক'লো ইয়াৰ পিছতো যদি আপোনালোকৰ কিবা খোকোজা থাকে অনুগ্ৰহ কৰি কমেন্ট বক্সত কমেন্ট কৰি জনাব আমি আপোনালোকক ভালদৰে আকৌ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব ভিডিঅ'ৰ ডেসক্ৰিপচনত আমাৰ WhatsApp চেনেলৰ লিংক দিয়া আছে তাত গৈ জইন হৈ ল'ব শিক্ষাৰ লগত জড়িত খবৰসমূহ আপোনালোকে নিয়মিতভাৱে পাবৰ কাৰণে সক্ষম হ'ব ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল
নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।